ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। 22 জুন তাৰিখটো বিশেষ হ'ব। এই কাৰণে 22 জুনৰ পৰা চাৰিটাকৈ ৰাশিৰ শুভ আৰু মংগলময় সময়ৰ আৰম্ভণি হ'ব। হয়, 22 জুনৰ পৰাই চাৰিটা ৰাশিৰ জীৱনত 180 ডিগ্ৰী পোনপটীয়াকৈ ঘূৰণ আহিব বুলি কোৱা হৈছে। 180 ডিগ্ৰীত বিশেষভাৱে শুভ দৃষ্টি লাভ কৰিব পাৰিব বহুকেইটা শুভ যুগৰ ফলত। 22 জুনত আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব গ্ৰহৰাজ ৰবি সূৰ্যদেৱে। জ্যোতিষশাস্ত্ৰৰ বিশেষ গণনা অনুযায়ী এই নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত চাৰিটাকৈ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মময় জীৱন, আয়, ইনকাম, ভাগ্যৰ ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা দিছে। পোনপটীয়াকৈ ক'বলৈ গ'লে বিশেষ গুৰুত্বপূৰ্ণ ঘটনা বুলি ক'ব লাগিব। 22 জুন তাৰিখটো বিশেষভাৱে আপোনালোকে নোট কৰি ৰাখিব পাৰে। গ্ৰহৰ পৰিৱৰ্তনত অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা। সোমবাৰে দুপৰীয়া 12:31 সূৰ্য মৃগশিৰা নক্ষত্ৰ এৰি পোনপটীয়াকৈ ৰাহু গ্ৰহৰ অধিষ্ঠিত আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। নতুন সম্ভাৱনাময় এক নতুন সুযোগময় সময়ৰ আৰম্ভণি হ'ব চাৰিটাকৈ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। বিশেষভাৱে জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী গ্ৰহৰ পৰিৱৰ্তনত অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা বুলি কোৱা হৈছে 22 জুনৰ দিনটো। 22 জুনৰ দিনটো সোমবাৰে ৰাতিপুৱা 12:31 সূৰ্য মৃগশিৰা নক্ষত্ৰৰ পৰা ৰাহু অধিষ্ঠিত আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। ইয়াৰ লগে লগে প্ৰভাৱ পৰিব 12টা ৰাশিৰ ওপৰত। পোনপটীয়াকৈ চাৰিটা ৰাশিৰ জাতক জাতিকাই পাব শুভ সংকেত, শুভ ফলাফল। পোনপটীয়া যদি আমি কথাখিনি কওঁ তেনেহ'লে সাহস বৃদ্ধি হ'ব পাৰে। এইখিনি সময়ত অৰ্থনৈতিক ক্ষেত্ৰত উত্থান হ'ব পাৰে। প্ৰচুৰ পৰিমাণে অৰ্থপ্ৰাপ্তিৰ যুগ দেখিবলৈ পোৱা যায়। আনফালে শুভ মংগলময় যুগৰ ফলত বিশেষ চাৰিটা ৰাশিৰ অৰ্থনৈতিক উন্নতি, কৰ্মৰ ক্ষেত্ৰত উন্নতি, জীৱন কৰ্মময় হৈ পৰিব, অৰ্থাৎ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা। যিসকলে কৰ্মস্পৃহা ৰাখে, কৰ্ম কৰাৰ সাহস ৰাখে, কৰ্ম কৰাৰ ইচ্ছা আকাংক্ষা ৰাখে, তেওঁলোকৰ বাবে বিশেষ কৰ্মময় জীৱন হৈ পৰিব বুলি কোৱা হৈছে। এয়া মই সজাই পৰাই কোৱা কথা নহয়। গ্ৰহৰ গতিবিধিয়ে যি ৰাশিফল প্ৰস্তুত কৰে সেই ৰাশিফলৰ কথাখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। মৰমৰ দৰ্শকসকল, শ্ৰোতাসকল, আপোনালোকে যিধৰণে আমাৰ চেনেলটোৰ ভিডিঅ'সমূহ চাই আছে মই আপোনালোকক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজৰেই এজন বুলি, আপোনালোকৰ বন্ধু, দাদা, আপোনালোকৰ ভাইটি বুলি পেলাই আপোনালোকৰ মৰম আদৰ আশীৰ্বাদ দিব বুলি মই আশাবাদী। আপোনালোকে যদি মোৰ সৈতে কথা পাতিব বিচাৰে, আপোনাৰ কোনো ধৰণৰ জ্যোতিষীয় কথাখিনি জানিবৰ বাবে, জন্মকুণ্ডলী সম্পৰ্কে, জন্মগোষ্ঠী সম্পৰ্কে বা জন্মকুণ্ডলী বনাবৰ বাবে, গ্ৰহৰ গতিবিধি ইত্যাদি জানিবৰ বাবে, তেনেহ'লে হোৱাটছআপত মেছেজ দিব। হোৱাটছআপত মেছেজ দিলে মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ বিশেষ শুভ মংগলময় কথাখিনি মই আপোনালোকক জনাওঁ। বিভিন্ন ধৰণে, বিভিন্ন প্ৰকাৰে প্ৰতিকাৰ সহ কথাখিনি জনাবলৈ চেষ্টা কৰোঁ। কি প্ৰতিকাৰ কৰিলে শুভ দৃষ্টি আহিব পাৰে, কি প্ৰতিকাৰ কৰিলে আপোনাৰ উন্নতি অগ্ৰগতি আহিব পাৰে বা বিভিন্ন ধৰণৰ বাধা আঁতৰিব পাৰে। নিশ্চয়কৈ চাৰিটা ভাগ্যশালী ৰাশিৰ কথা যিহেতু কৈছিলোঁ, চাৰিটা ভাগ্যশালী ৰাশিৰ মাজত আছে মেষ ৰাশিৰ জাতক জাতিকা অন্যতম। সাহস আৰু নেতৃত্ব তেওঁলোকে লাভ কৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ বাবে বিশেষ শুভ ফলাফল দেখিবলৈ পোৱা গৈছে। ইতিবাচক ফলাফল, আত্মবিশ্বাস, কৰ্মৰ উদ্যম বৃদ্ধি পাব বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত নতুন দক্ষতা আৰু প্ৰশংসা পাব পাৰে। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা সহযোগিতা লাভৰ সম্পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে। আনফালে অৰ্থনৈতিক লাভৰ সুযোগ পাব বুলি কোৱা হৈছে আৰু বিনিয়োগৰ ক্ষেত্ৰত সময় অনুকূল হ'ব বুলি কোৱা হৈছে। গতিকে এক শুভ সময় বুলি ক'ব পাৰি। আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ বাবে আছে আপোনাৰ ৰাশিত সূৰ্যগ্ৰহই অৱস্থান কৰিব। আপোনাৰ ৰাশিত সূৰ্যগ্ৰহৰ অৱস্থানৰ বাবে ইয়াৰ ফলাফল তুলনামূলকভাৱে বহু পৰিমাণে বৃদ্ধি পাব। আপোনালোকৰ ৰাশিত, মিথুন ৰাশিত
সমাজ আৰু কৰ্মক্ষেত্ৰত নানান সন্মান বুটলিব পাৰিব, বৃদ্ধি পাব আপোনাৰ কৰ্ম উদ্যম আৰু কৰ্মস্পৃহা। কথা-বাৰ্তা আৰু ব্যক্তিত্বৰ ক্ষেত্ৰতো আপোনালোকে আনক আকৃষ্ট কৰাৰ যি উপায়, সেই উপায় আপোনালোকে অৱলম্বন কৰি বহুজনক বা বহুজনৰ মাজত নিশ্চয়কৈ জনপ্ৰতিনিধিৰ দৰে ফলাফল পাব পাৰে। পোনপটীয়াকৈ বহুদিন ধৰি ৰৈ থকা কৰ্ম, বহুদিন ধৰি হৈ থকা অসুবিধা ইত্যাদিৰ পৰাও পৰিত্ৰাণৰ উপায় পাব সম্ভাৱনা আছে। সিংহ ৰাশি বাঢ়িব ইনকাম বঢ়াৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ সূৰ্য ইয়াৰ বাবে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ তাৎপৰ্যপূৰ্ণভাৱে পোনপটীয়াকৈ আয়ৰ নতুন উৎস পাব আপোনালোকে, ইনকামৰ নতুন সুযোগ পাব আৰু চাকৰিজীৱীসকলৰ পদোন্নতিৰ লগতে চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, জীৱন কৰ্মময় হৈ পৰিব বুলি কোৱা হৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ মংগলময় ফলাফল বা ভাগ্যৰ উন্নতিৰ ইংগিত বহন কৰিছে। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত লাভৰ যোগ দেখা দিছে। দাম্পত্য, বিভিন্ন ধৰণৰ সম্পৰ্ক ইত্যাদিত আপোনাৰ সম্পৰ্ক মজবুত হ'ব বুলি কোৱা হৈছে। আনফালে পৈতৃক সম্পত্তিৰ পৰাও বিভিন্ন প্ৰকাৰে লাভ আহিব বুলি কোৱা হৈছে। বিশেষভাৱে সন্মান বাঢ়িব, অগ্ৰগতি আহিব, কৰ্মক্ষেত্ৰত উত্থান আহিব, সামাজিক ক্ষেত্ৰতো জনপ্ৰিয়তা বাঢ়িব। এয়াই বিশেষ শুভ মংগলময় ফলাফল, যিকেইটা ৰাশিৰ বিষয়ে মই আপোনালোকক জনাবলৈ কৈছিলোঁ। মা ভগৱতী মা কামাখ্যাৰ চৰণত জনাইছোঁ অজস্ৰ প্ৰণিপাত, যাতে সকলো সময় সুন্দৰ কৰি দিয়ে, সকলোৱে যাতে নিশ্চয়কৈ মনে বিচৰা আশা-আকাংক্ষাই পূৰ্ণতা লাভ কৰে, সকলোৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। শতকোটি প্ৰণিপাত। জয় মা কামাখ্যা, জয় মা বগলামুখী। বিশেষভাৱে বৃহস্পতি গ্ৰহৰ যদি আপোনালোকে প্ৰতিকাৰ কৰিব বিচাৰে, পুষ্পৰাগমণি বা পোখৰাজ এটাই ৰত্ন হয়। পুষ্পৰাগমণি অসমীয়াত কোৱা হয়, পোখৰাজ বুলি সৰ্বভাৰতীয় ভাষাত কোৱা হয়। য়েল্লো চাফায়াৰ বিশ্বভাষী বা ৱৰ্ল্ডত এইটো শব্দ ব্যৱহাৰ কৰা হয়, য়েল্লো চাফায়াৰ। গতিকে এই য়েল্লো চাফায়াৰ আপোনালোকে ধাৰণ কৰিব পাৰে। পুষ্পৰাগমণি, পোখৰাজ, এই পোখৰাজ ধাৰণ কৰিলে বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি পোৱা যায়। আনফালে ৰবি গ্ৰহৰ যদি আপোনালোকে শুভ দৃষ্টি পাবলৈ হয়, আপুনি যদি নিজকে এজন নেতা বা ৰাজনৈতিক জগতত প্ৰতিষ্ঠা কৰিব বিচাৰে, নিজকে লিডাৰশ্বিপ আগত লৈ আপোনালোকে কৰ্ম কৰিব বিচাৰে, আপোনালোকে এজন নেতা হ'ব বিচাৰে বা বিভিন্ন ক্ষেত্ৰত আপোনালোকে প্ৰতিপালন কৰিব বিচাৰে বা ৰাজ কৰিব বিচাৰে, তেনেহ'লে ৰবি গ্ৰহ হৈছে ইয়াৰ ৰাজত্বৰ কাৰক গ্ৰহ। ৰাজত্বৰ কাৰক গ্ৰহ হৈছে ৰবি গ্ৰহ। ৰবি গ্ৰহই ৰজা বনোৱা গ্ৰহ বা ৰবি গ্ৰহই ৰাজ কৰোৱা গ্ৰহ। গতিকে ৰবি গ্ৰহৰ শুভ দৃষ্টি নাথাকাৰ কাৰণে বিভিন্নজনে ৰাজনৈতিক ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয়। যি ধৰণে কৰ্মৰ ফলাফল পাব লাগিছিল, যি ধৰণে কৰ্ম কৰাৰ পাছত তেওঁলোকৰ জনপ্ৰিয়তা আহিব লাগিছিল, ঠিক তেনেধৰণে জনপ্ৰিয়তা নাহে। তেনে ক্ষেত্ৰত এটা কাম কৰিব পাৰে আপোনালোকে, ৰবি গ্ৰহৰ প্ৰতিকাৰ কৰক। ৰবি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনালোকৰ সুন্দৰ হ'ব জীৱন আৰু আপোনালোকৰ কৰ্মৰাজিও ৰাইজে ভাল পাবলৈ আৰম্ভণি কৰিব। এই বিশেষ দুটা প্ৰতিকাৰ মই আপোনালোকক আজি জনালোঁ, আপোনালোকৰ নিশ্চয়কৈ কামত আহিব। যদিহে আপোনালোকে জ্যোতিষীয় ফলাফলৰ বাবে, জন্মকুণ্ডলীৰ বাবে বা আপোনাৰ ভাগ্যফল জানিবৰ বাবে যোগাযোগ কৰিব বিচাৰে, হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। ধন্যবাদ।